জুবিন গাৰ্গৰ ন্যায়ৰ দাবী তুলি মাজুলীৰ এটি পৰিয়ালে এক অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰিছে। ঘৰতে এক প্ৰতিমূৰ্তি নিৰ্মাণ কৰি এই পৰিয়ালটোৱে আচলতে এই প্ৰতিবাদী কাৰ্যসূচী তেওঁলোকে চলাই আনিছে। জুবিন গাৰ্গৰ যি অপমৃত্যু বা যি অকাল মৃত্যু সাৱটিব লগা হ'ল, সেই সহ্য কৰিব নোৱাৰি আচলতে মাজুলীৰ লগতে সমগ্ৰ অসমৰ ভাৰতবৰ্ষৰ বিশ্বৰ বিভিন্ন প্ৰান্তত জুবিন গাৰ্গৰ ন্যায়ৰ দাবী উঠিছে। আৰু সমান্তৰালভাৱে মাজুলীৰ ৰায়দাঙনি গাঁৱৰ এই পৰিয়ালটোৱে আজি এনেদৰে তেওঁলোকৰ শিল্পকৰ্মৰ যোগেদি জুবিন গাৰ্গৰ এটি প্ৰতিমূৰ্তি প্ৰতিষ্ঠা নিৰ্মাণ কৰাৰ লগতে জুবিন গাৰ্গৰ যিসমূহ সৃষ্টি, সেই সৃষ্টিসমূহ ছাত্ৰ ছাত্ৰীৰ মাজত যাতে শুদ্ধ ৰূপত বিলাই দিব পৰা হয়, তাৰ এক নিৰবিচ্ছিন্ন তেওঁ অকলশৰীয়াকৈ আন্দোলন গঢ়ি তুলিছে। এইগৰাকী শিক্ষক সোমেশ্বৰ নাথ মোৰ লগত আছে। আৰু এই যি তেওঁৰ উদ্দেশ্য বা যি তেওঁ এক লক্ষ্য আগত বান্ধি লৈ এটি প্ৰতিমূৰ্তি নিৰ্মাণ কৰি ইয়াৰ যোগেদি এক প্ৰতিবাদ সাব্যস্ত কৰিছে ন্যায়ৰ দাবীত। সমান্তৰালভাৱে জুবিন গাৰ্গৰ যি সৃষ্টি, সেই সৃষ্টি যাতে শুদ্ধ ৰূপত যুৱ প্ৰজন্ম বা নৱপ্ৰজন্মৰ মাজলৈ কঢ়িয়াই লৈ যাব পৰা হয়, তাৰ বাবে আপুনি একান্ত নিৰলস প্ৰচেষ্টা হাতত লৈছে। কি ক'ব এই মুহূৰ্তত? ধন্যবাদ। আপোনাৰ যোগেদি আপোনাৰ চেনেলৰ সমূহ পৰিয়ালবৰ্গলৈ আমি শ্ৰদ্ধা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ। আপোনালোকে আহি আমাৰ সামান্য যি চেষ্টা, এই চেষ্টাত আপোনালোকে অৰিহণা যোগাইছে, তাৰ বাবে বহুত বহুত ধন্যবাদ থাকিল। হয়, যেতিয়া আমাৰ মাজৰ পৰা পাণৰ শিল্পী জুবিন গাৰ্গ হিয়াৰ আমঠু কেৱল অসমৰে নহয় সমগ্ৰ বিশ্বই এতিয়া চকু পানী টুকিব লগা হৈছে। তেখেতৰ ন্যায় সকলোৱে বিচাৰিছে, শুদ্ধ ন্যায় আমি পাব লাগিব। আমিও তাৰ ব্যতিক্ৰমী নহয়। সেয়েহে আমিও তেখেতৰ অপমৃত্যুৰ পিছত 1 নৱেম্বৰৰ পৰা 2025 সেইদিনাৰ পৰা আজি পৰ্যন্ত, অৰ্থাৎ একেধাৰে 4 মাহ লাগিল মোৰ এই ভাগ নিৰ্মাণ কৰোঁতে। যিহেতু মই এজন পেছাত শিক্ষক, যিহেতু মই দিনৰ ভাগত বিশেষ আহৰি নাপাওঁ, ৰাতিৰ ভাগত মই লাইট জ্বলাই লৈ পৰিয়ালৰ সহযোগত সম্পূৰ্ণ সহযোগিতা মই পাইছোঁ। আপোনাৰ এই যি আন্দোলন, শিল্পীগৰাকীৰ ন্যায়ৰ দাবী তুলি ঘৰৰ পৰিয়ালটোৱে ঘৰৰ চোতালতে প্ৰতিমূৰ্তি নিৰ্মাণ কৰি প্ৰতিষ্ঠা কৰি যি এক আন্দোলন আপুনি গঢ়ি তুলিছে, কি বিচাৰিছে এই আন্দোলনৰ যোগেদি? এই আন্দোলনৰ যোগেদি আমি এইটোৱে বিচাৰিছোঁ যে শুদ্ধভাৱে বিচাৰ হওক। আমাৰ ন্যায়পালিকাৰ ওপৰত, ন্যায়ৰ ওপৰত আমাৰ বিশ্বাস আৰু আস্থা আছে। গতিকে আমি শুদ্ধ ৰূপত যাতে আমি বিচাৰ পাব পাৰোঁ, আৰু সেই পৰিয়ালটিও জুবিন গাৰ্গ ডাঙৰীয়াৰ পৰিয়ালটোৰ লগতে সমগ্ৰ বিশ্বই যাতে উপযুক্ত বিচাৰ পাওক। আমি জানিব পাৰিছোঁ যে ছাত্ৰ ছাত্ৰীসকলৰ মাজত বা নৱপ্ৰজন্মৰ মাজত জুবিন গাৰ্গৰ যিসমূহ সৃষ্টি, সেই সৃষ্টি যাতে শুদ্ধ ৰূপত আপুনি লৈ যাব পৰা হয়, তাৰ বাবে এক শিক্ষা প্ৰদানৰ ব্যৱস্থা কৰা হৈছে। যিহেতু জুবিন গাৰ্গ ডাঙৰীয়াৰ যি সৃষ্টিশীল শিল্পকলা, এই সৃষ্টিশীল শিল্পকলাক আমি জীয়াই ৰাখিব লাগিব। তেখেতক শুদ্ধ ৰূপত জীয়াই ৰাখিব লাগিব। নৱপ্ৰজন্মই সেইখিনি ফ'ল' কৰিব লাগিব। যিহেতু শংকৰদেৱে যেতিয়া কীৰ্তন ভাগৱত ৰচনা কৰিছিল কেৱল আক্ষৰিকভাৱে নৱ বৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰিবৰ বাবে, তেতিয়া আমাৰ অসমৰ থলুৱা হোজা মানুহখিনিয়ে সহজে অনুধাৱন কৰিব পৰা নাছিল। তাৰ বিপৰীতে কি কৰিলে, শংকৰদেৱে অনুভৱ কৰিলে যে বাস্তৱত যদি আমি তেখেতক অনুভৱ কৰিবলৈ সুবিধা দিওঁ, তেতিয়াহ'লে অভিনয়ৰ প্ৰয়োজন আহি পৰে। সেইকাৰণে তেখেতে চিহ্নযাত্ৰা ভাওনা কৰিব লগা হয়, চিহ্নযাত্ৰা ভাওনা কৰিলে। গতিকে তাৰ যোগেদি অতি সহজভাৱে মানে সাধাৰণ হোজা মানুহখিনিও, গাঁৱলীয়া মানুহখিনিও অতি সহজে সেইখিনি অনুধাৱন কৰিলে, বোধগম্য হ'ল। মই ঠিক তেনেকৈ ব্যতিক্ৰম নোহোৱাকৈ, যিহেতু তেখেতৰ সৃষ্টিশীল কিতাপৰ মাজতেই থাকিব, বৃদ্ধা আবাল বনিতা সেইসকলে হয়তো জুবিন গাৰ্গক দেখা নাই বাস্তৱত, তেখেতৰ গান শুনি ভাল পায়। গতিকে কোনোবা ককা আইতাসকলে জুবিন গাৰ্গনো কেনেকুৱা আছিল বুলি দেখাৰ এটা সুবিধাৰ আমি সামান্য প্ৰয়াস কৰা হৈছে। লগতে মই এইটো কথাও আপোনালোকৰ চেনেলৰ যোগেদি সমূহ দৰ্শকবৃন্দলৈ এটা কৌটিবাৰ মই আহ্বান জনাম। যিহেতু আমাৰ এই শিল্পকলা আমাৰ যোগেদি সামান্য প্ৰয়াসহে কৰা হৈছে, ইয়াত ভুল ক্ৰুটিটো স্বাভাৱিক। সেই ভুল ক্ৰুটিখিনি যাতে কটুভাৱে সমালোচনা নকৰি ভুল ক্ৰুটিখিনি শুদ্ধ ৰূপত
গঠনমূলক দিহা পৰামৰ্শৰে যদি আমাক আঙুলিয়াই দিয়ে, তেতিয়া আমি অনুভৱ কৰিম যে আমাৰ শিল্পকলাক সঁচাকৈ অসমৰ ৰাইজে বা দৰ্শকবৃন্দই শ্ৰদ্ধা কৰিছে, মৰম কৰিছে। খুব সুন্দৰ। আৰু এনেদৰে এখন চোতালত এটি পৰিয়ালৰ চোতালত এটি প্ৰতিমূৰ্তি প্ৰতিষ্ঠা কৰিছে। আৰু যিদৰে আচলতে জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ মাধৱদেৱে নৱ বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰ প্ৰসাৰৰ বাবে বিভিন্ন তেওঁলোকে তেওঁলোকে নাটক ভাওনাৰ যোগেদি জনসমাজলৈ লৈ যোৱাৰ ব্যৱস্থা কৰিছিলে। ঠিক একেদৰে এই শিল্পকলাৰ যোগেদি জুবিন গাৰ্গৰ সৃষ্টি বা তেওঁৰ অমৰ কলাক যাতে ৰাইজৰ মাজলৈ লৈ যাব পৰা হয়, তাৰ এক বিনম্ৰ প্ৰয়াস। সমান্তৰাল হৈ তেখেতৰ সৃষ্টিসমূহ যাতে শুদ্ধ ৰূপত নৱপ্ৰজন্মৰ মাজলৈ লৈ যাব পৰা হয়, তাৰ তেওঁ প্ৰয়াস বা প্ৰচেষ্টা হাতত লৈছে। আৰু এনেদৰেই গঢ়ি তোলা এই আন্দোলনৰ যোগেদি তেওঁ বিচাৰিছে জুবিন গাৰ্গৰ অসমৰ প্ৰাণৰ শিল্পীগৰাকীৰ এক উচিত ন্যায় হওক, আৰু এই ন্যায়ে যাতে সমগ্ৰ বিশ্ববাসীৰ বাবে এক বাৰ্তা কঢ়িয়াই আনক, আৰু এনেদৰেই প্ৰাণৰ পৰা প্ৰাণলৈ, প্ৰজন্মৰ পৰা প্ৰজন্মলৈ জীয়াই থাকক জুবিন গাৰ্গ।